আৰু কি পৰিস্থিতিত অখিল গগৈ কাষৰ পৰা আঁতৰি যাবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছিল? অখিল গগৈ কেতিয়াবা আপোনালোকৰ ওচৰলৈ ভোট বিচাৰি আহে, আপোনালোকে মোৰ চুলি খুৰাই সোণৰ ফটা দি চেণ্ডেলৰ মালা পিন্ধাই মোক গাঁৱে গাঁৱে ঘূৰাই লৈ ফুৰাব। মই নিৰ্বাচনী ৰাজনীতিৰ কথা কোৱাৰ কাৰণে সংগঠনত মোক একাষৰীয়া কৰি দিয়া হ'ল। এতিয়া আপুনি চাব, অখিল গগৈ বিধায়ক কিন্তু কমল কুমাৰ মেধি অখিল গগৈৰ অতি ঘনিষ্ঠ আছিল। বোধহয় কলেজীয়া কালৰ পৰাই অখিল গগৈতকৈ বয়স সৰু যদিও তেতিয়াৰ পৰাই সম্পৰ্ক আছিল। অখিল গগৈৰ লগত থকাৰ সময়ৰ অভিজ্ঞতা কি আৰু কি পৰিস্থিতিত অখিল গগৈ কাষৰ পৰা আঁতৰি যাবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছিল? অখিল গগৈ ডাঙৰীয়া মই কটন কলেজৰ জ্যেষ্ঠ সতীৰ্থ আছিলে, মোৰ ছিনিয়ৰ আছিলে, আৰু আমি কটন কলেজত পঢ়ি থকা দিনৰে পৰা আমি একেলগে বিভিন্ন ধৰণৰ কাম কাজ কৰিছিলোঁ। আৰু আৰম্ভণি সময়ছোৱাত অখিল গগৈ ডাঙৰীয়া মোৰ কাৰণে ফ্ৰেণ্ড ফিলচফাৰ গাইডৰ দৰে আছিলে। মোতকৈ জ্যেষ্ঠ, কিন্তু আমি খুব ঘনিষ্ঠ বন্ধু আছিলোঁ। আমি অসমৰ বিভিন্ন ঠাই একেলগে ঘূৰি ফুৰিছোঁ। আপুনি ৰাইজৰ দলত আৰম্ভণিতে আছিল নে নাই? ৰাইজৰ দলৰ থকা সময়ততো মইতো কংগ্ৰেছত আছিলোঁ। কি পৰিস্থিতিত অখিল গগৈৰ লগত সংঘাতৰ সৃষ্টি হৈছিল? মূল কথাটো আছিলে 2015 চনত। তেতিয়া আমাৰ এটা ৰাজনৈতিক দল গঠনৰ কুচকাৱাজ চলিছিলে। আপোনালোকে জানে, গণমুক্তি সংগ্ৰাম নামৰ এটা ৰাজনৈতিক দল গঠন কৰিছিলে। ৰাইজৰ দলটো 2 নম্বৰ। আগতে গণমুক্তি সংগ্ৰাম নামৰ এটা ৰাজনৈতিক দল গঠন হৈছিলে। আৰু ডিৰৈ নাঙলী আমাৰ যি অধিৱেশন, তাত দীঘলীয়া বিতৰ্ক হৈছিলে প্ৰতিনিধি সভাত। তাৰ পৰৱৰ্তী সময়ত, তাৰ আগতেও ডিৰৈ নাঙলী অধিৱেশনৰ আগতেও কেইবাখনো কাৰ্যনিৰ্বাহকতত, মই যেতিয়া জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ, অখিল গগৈ সভাপতি আছিলে, বহুত দীঘলীয়া বিতৰ্ক হৈছিলে। কাকিত এবাৰ 3 দিন আমাৰ এক্সিকিউটিভ হৈছে, কেৱল ৰাজনৈতিক দল আমি খুলিম নে নাই, ৰাজনৈতিক দল খুলিলে কি কৰিম কি নকৰিম। মই বাৰে বাৰে কৈছিলোঁ যে ৰাজনৈতিক দলটোৱে নিৰ্বাচনত অংশগ্ৰহণ কৰিব লাগে। 2016 চনৰ বিধানসভা নিৰ্বাচনত আমি অংশগ্ৰহণ কৰিব লাগে। তেতিয়া অখিল গগৈয়ে আমাক, যিসকলে ৰাজনৈতিক দল খুলি ৰাজনীতিত অংশগ্ৰহণ কৰাৰ কথা কৈছিলোঁ, আমাক খুব তুচ্ছতাচ্ছিল্য কৰিছিলে। তো প্ৰথমতে তুচ্ছতাচ্ছিল্য কৰিছিলে। তাৰ পৰৱৰ্তী সময়ত এনেকুৱা হৈ গ'ল যে যিসকলে নিৰ্বাচনী ৰাজনীতিৰ কথা কয়, তেওঁলোকক সংগঠনত একাষৰীয়া কৰি দিয়াৰ এটা ষড়যন্ত্ৰ আৰম্ভ হৈ গ'ল। সকলোৱে জানে, কৃষক মুক্তিৰ পুৰণি মানুহখিনি সুধিলে সকলোৱে ক'ব। মই নিৰ্বাচনৰ সপক্ষত কোৱা কাৰণে সেই সময়ত মোক সংগঠনৰ ভিতৰত একাষৰীয়া কৰাৰ এটা প্ৰক্ৰিয়া চলিছিলে। তাৰ কাৰণে বিভিন্ন অজুহাত উলিয়াই লোৱা হ'ল, এইবিলাক আছে। সেই সময়ত অখিল গগৈ বা তাৰ আগলৈকে আপুনি জানে, টেঙানী আন্দোলনৰ পৰা অখিল গগৈ সদায় এটা ভাষণ দিছিলে, সদায়। আৰু ৰাইজক এটা শপত বাক্য পাঠ কৰাইছিলে। আৰু তেওঁ নিজে বাৰে বাৰে এই শপতটো দি কৈছিলে যে আমি কেতিয়াও ভোট খেলা ৰাজনীতি নকৰোঁ। তেওঁ নিৰ্বাচনী ৰাজনীতিটোক অলপ ঠাট্টা মস্কৰা কৰি সদায় ভোট খেলা ৰাজনীতি বুলি কয়। আমি কেতিয়াও ভোট খেলা ৰাজনীতিলৈ নাযাওঁ, কেতিয়াও সংসদীয় ৰাজনীতিলৈ নাযাওঁ। আমি ব্যৱস্থাগত পৰিৱৰ্তনৰ কাৰণে বৈপ্লৱিক কাম কাজ কৰিম, কেতিয়াও আমি ৰাজনীতিলৈ নাহোঁ। এই কথাটো কৈ তেখেতে ৰাইজক পতিয়ন নিয়াবৰ কাৰণে সদায় এটা কথা কৈছিলে যে ৰাইজ, আমি কেতিয়াও আপোনালোকৰ ওচৰলৈ ভোট বিচাৰি নাহোঁ। যদি অখিল গগৈয়ে কেতিয়াবা আপোনালোকৰ ওচৰলৈ ভোট বিচাৰি আহে, আপোনালোকে মোৰ চুলি খুৰাই সোণৰ ফটা দি চেণ্ডেলৰ মালা পিন্ধাই মোক গাঁৱে গাঁৱে ঘূৰাই লৈ ফুৰাব। যিকোনো আমাৰ দৈয়াং, টেঙানী, কাকি, লুটুমাৰী, এনেকুৱা যিবিলাক ঠাই আছে, পুৰণা ঠাই বা তাৰ পৰৱৰ্তী সময়ত আপুনি দেখিব, বা ৰাঙলী অঞ্চল, তাৰ ৰাইজক সুধিবচোন যিসকলে অখিল গগৈৰ ভাষণ শুনিছিলে, সকলোকে এই কথাটো কৈছিলে যে মই যদি কেতিয়াবা নিৰ্বাচনলৈ আহোঁ, মই যদি ভোট বিচাৰি আহোঁ, আপোনালোকে মোক চুলি খুৰাই সোণৰ ফট দি চেণ্ডেলৰ মালা পিন্ধাই ঘূৰাই লৈ ফুৰিব গাঁৱে গাঁৱে। সেই সময়ত মই নিৰ্বাচনী ৰাজনীতিৰ কথা কোৱাৰ কাৰণে সংগঠনত মোক একাষৰীয়া কৰি দিয়া হ'ল। তাৰ পৰৱৰ্তী সময়ত সংঘাত তীব্ৰ হ'ল, মই ওলাই আহিলোঁ। এতিয়া আপুনি চাব, অখিল গগৈ বিধায়ক কিন্তু